বৰষুণৰ বতৰ যে মই একদম বেয়া পাওঁ। মই কিন্তু বিৰাট ভাল পাওঁ। এনেকুৱা বতৰত একেটা ছাতিৰ তলত বয়ফ্ৰেণ্ড আৰু মই, মোৰ তিতা চুলিৰ মাজে মাজে সি হাত ফুৰাই যাব আৰু মই লাজে লাজে তাক চাম। হাউ ৰোমান্টিক। গৈছ তই? ক'ৰ পৰা যাবি? বয়ফ্ৰেণ্ড থাকিলেহে যাবি। মোৰচোন নায়েই। কিয় ৰক্তিম? না, ব্ৰেকআপ দিলো। সি কিবা স্মাৰ্ট নহয়। বয়ফ্ৰেণ্ড বুলি ক'লে স্মাৰ্ট, হেণ্ডচাম, ছেক্সি হ'ব লাগে। নপৰে সি। মই কিন্তু তেনেকৈ নাভাবোঁ। আচলতে প্ৰেম বোলা বস্তুটো এনেকৈ ভাবি চিন্তি কৰাও নাযায়, হঠাতে হৈ যায় আৰু বুকুত ঘৰ সাজি যায়। কেতিয়াবা কাৰোবাৰ এটি মাথো গুণো প্ৰেমত পৰিবৰ বাবে যথেষ্ট। কেতিয়াবা হয়তো সেই প্ৰেম লগ নোপোৱাকৈও হৈ যাব পাৰে আৰু নেদেখাকৈও উষা অনিৰুদ্ধৰ দৰে। মইতো তেনেকৈয়ে ভাবোঁ। এটা কথা ঠিক যে নিজৰ কৰিব বিচৰা মানুহজনক লৈ সকলোৰে কিছুমান সপোন থাকে। মোৰো নথকা নহয়। মই বিচাৰোঁ মোৰ জীৱনটোৰ বাবে আপোন কৰিব বিচৰা মানুহজন চুলি দাঢ়ি চিজিলকৈ কটা, চাফ চিকুণ এজন ডিচেণ্ট পাৰ্চন হওক, নম্ৰ ভদ্ৰ এজন আইডিয়েল পাৰ্চন।